যোৱাবাৰ হৈ যোৱা এডিআৰই এক্সামৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পেপাৰখনৰ মেথছৰ পৰ্চনটো আজি মই সলভ কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো হৈছে ইয়াতে √20 × 45 প্লাছ √0.04 প্লাছ √0.64ৰ মান হৈছে। ইয়াতে এইখিনিৰ মান ওলাব লাগে। আমি এইটো কি কৰিম, ডাইৰেক্ট সলভ কৰিব পাৰোঁ। √20 × 45 ইয়াতে দিয়া আছে। √20 × 45 আমি যদি পূৰণ কৰি দিওঁ কি হ'ব, ইয়াতে আমি 20 আৰু 45ক ভাঙি পেলাই ওলাব পাৰোঁ, কিন্তু আমি ডাইৰেক্ট পূৰণ কৰি দিম। 45 × 2 কিমান হয়, আমি ডাইৰেক্ট ক'ব পাৰোঁ 90, আৰু ইয়াতে এটা 0 আছে, গতিকে 900। ইয়াতে কিমান হ'ব, 900ৰ বৰ্গমূল কিমান হ'ব, 30 গুণ 900, গতিকে 30 ওলাব। গতিকে এইখিনি পৰ্চনৰ মান আমি কি পালোঁ, 30। বাকী ইয়াতে √0.04 4ৰ বৰ্গমূল, 4ৰ বৰ্গমূল কি হ'ব, 4ৰ বৰ্গমূল হ'ব 2, আৰু ইয়াতে যিহেতু 2 ঘৰত দশমিক আছে গতিকে 1 ঘৰত হ'ব, অৰ্থাৎ 0.2 বা 0.2 আমি লিখিব পাৰোঁ ইয়াতে, ইয়াক 0.2। ঠিক এইদৰে 0.64 আছে ইয়াতে, 0.64 কি 64ৰ বৰ্গমূল কি 8। ইয়াতে 2 ঘৰত দশমিক আছে, আমি কি কৰিব পাৰোঁ, 1 ঘৰত দিব লাগিব। √over বাহিৰত আহিলে 1 ঘৰত দিব লাগিব, গতিকে 0.8 বা 8। ইয়াতে পাইছোঁ 0.2 আৰু ইয়াতে পাইছোঁ 0.8, গতিকে গোটেইখিনি কি আছে, মাজত যোগ আছে, ইয়াতে যোগ আছে, ইয়াতে যোগ আছে, আমি যোগ কৰি দিম। গতিকে 30ক আমি কি লিখিব পাৰোঁ, 30.00 লিখিব পাৰোঁ। ইয়াতে 0.2 আছে, গতিকে পইণ্টৰ তলত পইণ্ট দিব লাগে যোগৰ ক্ষেত্ৰত, গতিকে 2। ইয়াতে আমি 0 দিবও পাৰোঁ, নিদিবও পাৰোঁ, আৰু ইয়াতে কি হ'ব 0.8। ইয়াতে 0টো নিলিখিলেও হয়, আমি লিখিছোঁ। 8 2 কিমান হ'ব, 10, গতিকে ইয়াতে দশমিকৰ পিছত কি হৈ যাব, 0 হৈ যাব। ইয়াতে 1 আহিব, 1 আহি কি হ'ব, ইয়াতে 30ৰ লগত 31, গতিকে এনচাৰ কি হ'ব, অপশ্যন বি 31। নেক্সট প্ৰশ্নটো আমি চাই লওঁ। নেক্সট প্ৰশ্নটো কি দিয়া আছে, ইয়াতে যদি x/2 সমান 2/3 হয় তেন্তে এইখিনিৰ মান ওলাব লাগে। এইটো সিম্প্লিফিকেশ্যন কৰিব লাগে। ইয়াতে x/y সমান 2/3 দিয়া আছে। আমি ইয়াতে yৰে হৰণ কৰি গোটেইকেইটাক x/y মান বহায়ো কৰিব পাৰোঁ, কিন্তু তেনেকৈ বহুত দীঘল হৈ যাব। আমি ডাইৰেক্ট কি কৰিম, ইয়াতে চাব, ডাইৰেক্ট xৰ ঠাইত 2 বহাই দিব পাৰোঁ, yৰ ঠাইত 3 বহাই অংকটো কৰিম আমি। কিন্তু কেনেকৈ হয়, এতিয়া x/y = 2/3 দিয়া আছে। ইয়াতে আমি কি লিখিব পাৰোঁ, ইয়াতে 2 যদি ইফালে লৈ আহোঁ কি হ'ব, x/2, আৰু y যদি ইফালে লৈ যাওঁ সমান চিহ্নৰ y/3 হৈ যায়। আমি ইকুৱেল টু কি ধৰিব পাৰোঁ, যিকোনো k ধৰিব পাৰোঁ, অৰ্থাৎ ইয়াৰে মান আমি k হিচাপে ধৰি ল'ব পাৰোঁ। ইয়াৰ যিহেতু সমান, গতিকে সমান কিমান, k ৰ সমান, গতিকে x/2 সমান কিমান, k, আৰু y/3 সমান k। আমি যদি ইয়াক পূৰণ কৰি দিওঁ ক্ৰছ মাল্টিপল, তেনেহ'লে আমি কি পাম, x = 2k আৰু y = কিমান পাম, 3k। গতিকে xৰ মান 2k আৰু yৰ মান 3k যদি আমি ইয়াতে বহাই দিওঁ তেন্তে আমি এইটো সমাধান কৰিব পাৰিম। কিন্তু kটোও বাদ দিলোঁ, কাৰণ k পিছত কটাকটি যায়, গতিকে kও বাদ দিম। আমি ডাইৰেক্ট আমি xৰ ঠাইত 2 আৰু yৰ ঠাইত 3 বহাই দিম। গতিকে ইয়াতে যদি xৰ 3x + 5y 3x - 5y আছে, আমি যদি xৰ ঠাইত কিমান বহাম, xৰ ঠাইত 2 বহাম, গতিকে ওপৰত আছে 3x 3 পূৰণ 2 প্লাছ 5y 5 পূৰণ 3, আৰু তলত কি আছে 3x 3 পূৰণ 2 মাইনাছ 5 × 3, মাজত যোগ আছে, যোগৰ সিফালে কি আছে 6 × x, গতিকে 6 × x মানে 6 × 2 প্লাছ 4 × 3, 4y আছে, 4 × 3y ৰ মান বহাই দিছোঁ, আৰু 6x আছে, 6 × 2 মাইনাছ y ৰ মান কিমান, আমি 3। ইয়াতে 3k লিখিব পাৰোঁ, ইয়াতে 2ৰ ঠাইত 2k লিখিব পাৰোঁ, কিন্তু লাষ্টত k কটাকটি যায়, সেইকাৰণে আমি লিখা নাই, শ্বৰ্ট কৰি দিছোঁ। ইয়াতে 3 দুগুণে কিমান, 6 + 15, তলত হ'ব 6 - 15, যোগ ইয়াতে কিমান হ'ব, 6 দুগুণে 12 + 12, 12 - 3, গতিকে এইখিনি কিমান হ'ব সমাধান কৰিলে। ইয়াতে 6 আৰু -15 আছে, গতিকে মাইনাছ কিমান হ'ব, ইয়াতে -9, আৰু 15 আৰু 6 যোগ কৰিলে কিমান হ'ব, 21, আৰু প্লাছ কিমান হ'ব, ইয়াতে 12 কিমান, 24, আৰু 12ৰ পৰা 3 গ'লে কিমান থাকে, 9, গতিকে দুইফালে কি আছে, লসাগু 9 হ'ব, ইয়াতে মাইনাছ আছে, গতিকে এইটো যদি আমি সমাধান কৰোঁ, মই এইখিনিত কৰি দিছোঁ, এইটো 9 আৰু 9ৰ লসাগু দুইফালে 9 হ'ব, গতিকে 9, গতিকে 9ৰে 9 হৰণ কৰিলে এবাৰ যায়, গতিকে ইয়াতে ওপৰত যি আছে আমি ডাইৰেক্ট বহাই দিম। ওপৰত কি হ'ব, -21 + 24, -21 + 24 সমান কিমান হয়, -21 মানে 21 টকা ধাৰ আছে আৰু 24 টকা জমা আছে, আমি এনেকৈ ভাবিব পাৰোঁ। গতিকে জমা ডাঙৰ বেছি আছে, গতিকে জমা থাকিব, কিমান টকা জমা থাকিব বা কিমান জমা থাকিব, 3 জমা থাকিব, গতিকে 3 থাকিব ওপৰত, তলত 9 কটাকটি কৰিলে কি হ'ব, 1/3। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ 1/3 প্লাছ 1/3। ইয়াতে অপশ্যন মাইনাছো আছে, গতিকে মাইনাছটো নহ'ব, প্লাছ 1/3 হ'ব ইয়াৰ এনচাৰ। পিছৰ প্ৰশ্নটো চাই লওঁ। পিছৰ প্ৰশ্নটো কি দিয়া আছে, যদি কোনো 5টা ক্ৰমিক সংখ্যাৰ যোগফল 190 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব। 5টা ক্ৰমিক সংখ্যা মানে এনেকুৱা আমি ধৰিব পাৰোঁ, x + 1 x + 2 x + 3 আৰু x + 4, গতিকে 5টা হৈ গ'ল। এনেকৈ আমি এইকেইটা যোগ মাজত যোগ কৰি 190 এনেকৈ কৰিব পাৰোঁ, কিন্তু মই এনেকৈ নকৰোঁ, ইয়াতে শ্বৰ্ট ফৰ্মত কৰিম। ইয়াতে দিয়া আছে 5টা ক্ৰমিক সংখ্যাৰ যোগফল 190, যদি আমি গড় ওলাওঁ কেনেকৈ হ'ব, কি লিখিব লাগিব, গড় ওলাব লাগিলে ওপৰত লিখিব লাগে সংখ্যাকেইটাৰ যোগফল, আৰু তলত কিমানটা সংখ্যা আছে সেইটো লিখিব লাগে, গতিকে 190/5। আমি কটাকটি কৰিলে কিমান পাম,
5 কিমান বাৰ যাব 5 3 গুণ 15 5 8 গুণ 40 38 যেহেতু পাঁচটা সংখ্যাৰ গড় 38 গতিকে মাজৰ সংখ্যাটো কি হ'ব 38 হ'ব ইয়াৰ পিছৰ সংখ্যাটো 39 হ'ব তাৰ পিছৰ সংখ্যাটো 40 আৰু ইফালে ইয়াৰ সন্মুখত কি হ'ব 37 হ'ব এটা সংখ্যা আৰু 36 গড় হঠাই মাজত থাকে গতিকে এইটো মাজৰ সংখ্যা ইফালে দুটা থাকিব ইয়াতে কি ওলাব দিছে আটাইতকৈ সৰু সংখ্যা গতিকে এই পাঁচটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যা কি হ'ব 36 গতিকে অপচন ডি হ'ব ইয়াৰ এনসাৰ আমি এনেকৈ নকৰি যদি এইটো আপোনালোকে বুজি পোৱা নাই তেন্তে এনেকৈ কৰিব পাৰে সংখ্যাকেইটা ধৰি ল'ব x x + 1 x + 2 x + 3 x + 4 গতিকে গোটেইকেইটা যোগ কৰি দিব এনেকৈ x x + 1 + x + 2 + x + 3 + x + 4 গোটেইকেইটাৰ যোগফল কিমান হয় 190 তাৰপিছত এইখিনি সমাধান কৰিলে আপোনালোকে x ৰ মানটো পাই যাব অৰ্থাৎ আটাইতকৈ সৰু সংখ্যাটো ডাইৰেক্টলি পাই যাব x হৈছে আটাইতকৈ সৰু সংখ্যা পিছৰ প্ৰশ্নটো কি দিয়া আছে ইয়াতে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450 ৰে পূৰণ কৰিবলগীয়া নিম্নতম সংখ্যাটো হৈছে 2450 এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াক পূৰ্ণবৰ্গ সংখ্যা বনাবৰ কাৰণে নিম্নতম কিহেৰে পূৰণ দিব লাগিব সেইটো সুধিছে পূৰ্ণবৰ্গ সংখ্যা মানে হৈছে যেনেকৈ 36 এটা পূৰ্ণবৰ্গ সংখ্যা কাৰণ 6² = 36 হয় 25 এটা পূৰ্ণবৰ্গ সংখ্যা তেনেকৈ 2450 টো পূৰ্ণবৰ্গ সংখ্যা বনাবলৈ কিহেৰে পূৰণ দিব লাগিব এনেকুৱা অংক যিয়ে অংক আহে আপোনালোকে কি কৰিব ইয়াক ফেক্টৰাইজ কৰিব লাগিব এক ভাঙিব লাগিব 2 ৰে কি হয় 2 * 1 = 2 2 * 2 = 4 2 * 4 2 * 5 = 10 তাৰপিছত আকৌ কিহেৰে যাব ইয়াতে এককৰ ঘৰত 5 আছে গতিকে 2 ৰে নাযাব আমি 5 ৰে হৰণ দিম 5 × 2 = 10 5 × 4 = 20 আৰু কিমান হ'ব 5 × 5 = 25 তাৰপিছত আমি যদি ইয়াক আৰু ভাঙো কিহেৰে যাব 5 ৰেটো যাবই 5 × 4 = 20 5 × 9 = 45 তাৰপিছত 49 কি হ'ব 7 × 7 গতিকে হাত দুটা আছে ইয়াতে 7 × 7 5 দুটা আছে গতিকে হাত দুটা আছে মানে এটা হাত ওলাই যাব বৰ্গমূল ললে 5 দুটা আছে মানে এটা 5 ওলাই যাব গতিকে 2 এটা আছে 2 দুটা বনাব লাগিব অৰ্থাৎ এই সংখ্যাটো কিহেৰে পূৰণ দিব লাগিব আমি 2 ৰে পূৰণ দিব লাগিব অপচন এ হৈছে ইয়াৰ এনসাৰ আমি টেষ্ট কৰি চাব পাৰো ইয়াতে 2450ক যদি আমি 2 ৰে পূৰণ দিও কিমান পাম ইয়াতে 2 × 9 = 0 2 × 5 = 10 2 × 4 = 8 9 আৰু 2 × 2 = কিমান হ'ব 4 4900 আমি দেখিলেই গম পাওঁ কিমান হ'ব এটো এটা 70ৰ বৰ্গ সংখ্যা গতিকে 2450ক বৰ্গ বনাবলৈ বৰ্গ সংখ্যা বনাবলৈ আমি 2 ৰে পূৰণ দিব লাগিব নেক্সট কোৱেশ্চন যদি শ্ৰেণীৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয় তেন্তে শ্ৰেণীৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব ইয়াতে দিছে শ্ৰেণীৰ মূল্য 20% বাঢ়ি গৈছে কিন্তু খৰচ সমান ৰাখিব লাগিব কোনো এটা ফেমিলি বুলি ধৰিব পাৰে বা পৰিয়াল এটাৰ খৰচ আগৰ নিচিনা সেম ৰাখিবলৈ তেন্তে শ্ৰেণীৰ ব্যৱহাৰ কিমান কমাব লাগিব হেতু দিছে এনেকুৱা যিকোনো কোৱেশ্চন আহিলে আপোনালোকে এটা সূত্ৰ মনত ৰাখিব ওপৰত কি বহাব লাগে যেটো পাৰ্চেন্টেজ দিয়া থাকে এটো ওপৰত বহাব তলত কি বহাব এই ইয়াতে 20% দিয়া আছে গতিকে আমি 20 লিখিছো তলত 120 লিখিব লাগিব অৰ্থাৎ 100 প্লাস যেটো ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকে এটো লিখিব লাগে আৰু পূৰণ 100 এইটোৱে ইয়াৰ সূত্ৰ ওপৰত লিখিব লাগিব যেটো পাৰ্চেন্টেজ দিয়া থাকে বা ওপৰত লিখিব লাগিব আপোনালোকে এনেকৈ মনত ৰাখিব r তলত লিখিব লাগিব 100 প্লাস r ইনটু 100 এইটো এনেকুৱা কোৱেশ্চনৰ এইটো সূত্ৰ হয় শৰ্ট ট্ৰিক হয় ইয়াতে আমি যদি এখিনি সলভ কৰি দিও आंसर ওলাই যাব এতিয়া 20 কি হ'ব এই 00 আমি কাটিব পাৰো 2 ৰে কিমান বাৰ যাব 6 গতিকে কিমান থাকিল আৰু 2 ৰে কাটিব পাৰো 50 আৰু ইয়াতে হ'ব 3 ঠিক আছে 50/3 মিশ্ৰ ভগ্নাংকত লৈ যাও কিমান হ'ব 3 ৰে 50ক কেইবাৰ যায় 16 বাৰ যাব 16 3 গুণ 48 আৰু ওপৰত থাকিব 2 তলত থাকিব 3 গতিকে 16 2/3 হ'ব ইয়াৰ आंसर অপচন কি অপচন ডি হৈছে ইয়াৰ आंसर 16 2/3 নেক্সট কোৱেশ্চনটো কি দিয়া আছে p q r এনে তিনিটা সংখ্যা যাতে p আৰু q লসাগু q q আৰু r ৰ লসাগু r হয় তেন্তে p q r ৰ লসাগু হৈছে এনেকুৱা অংক আপোনালোকে মনত ৰাখিব যদি এনে ধৰণৰ কোৱেশ্চন আহে p q r a b c এনেকুৱা লাষ্টত যেটো থাকে হেতুৱে লসাগু হয় লাষ্টৰ লসাগুটোৱে লসাগু হৈ যায় p q r এনে তিনিটা সংখ্যা যাতে p q লসাগু q দিয়া আছে আৰু q r ৰ লসাগু কিমান দিয়া আছে r দিয়া আছে গতিকে आंसर হ'ব r ইয়াতে অপচন কোনটো হ'ব b এনেকুৱা কোৱেশ্চন মনত ৰাখিব লাষ্টত যেটো লসাগু থাকে হেতুৱে आंसर হয় পিছৰ প্ৰশ্নটো ইয়াতে দিয়া আছে 20 মিটাৰ প্ৰতি সেকেন্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হতে ৰেলগাড়ীখনক প্ৰয়োজন কিমান সময় ইয়াতে সময় ওলাব দিছে এখন ৰেলগাড়ীখনৰ দৈৰ্ঘ্য দিয়া আছে 100 মিটাৰ আৰু ৰেলগাড়ীখনে কি পাৰ কৰিব এখন দলং পাৰ কৰিব 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াতে এইটো কিলোমিটাৰত আছে এইটো আমি কি কৰিব লাগিব মিটাৰত নিব লাগিব প্ৰথমতে 1 কিলোমিটাৰ সমান কিমান হয় 1000 মিটাৰ কিয় মিটাৰত লৈ গৈছো কাৰণ ইয়াতে ৰেলগাড়ীৰ দৈৰ্ঘ্য কিমান দিয়া আছে 100 মিটাৰ আৰু এই গতিবেগ দিয়া আছে মিটাৰ প্ৰতি সেকেন্ডত ইয়াতেও মিটাৰ আছে ইয়াতেও মিটাৰ আছে গতিকে এইটো আমি মিটাৰ কৰিম ৰেলগাড়ীৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব ৰেলগাড়ী এখনে যেতিয়া কোনো এটা বস্তু পাৰ কৰে তেতিয়া কি হয় ৰেলগাড়ীখনে নিজৰ যেটো দৈৰ্ঘ্য থাকে ৰেলগাড়ীখনৰ সেই দৈৰ্ঘ্যটো পাৰ হ'ব লগা হয় কাৰণ ৰেলগাড়ীখন দীঘল হয় ইঞ্জিনৰ পৰা গোটেইখিনি ৰেলগাড়ী পাৰ হতে ৰেলগাড়ীখনৰ নিজৰ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো পাৰ কৰিব লগা হয় গতিকে ৰেলগাড়ীৰ কোৱেশ্চনত আপোনালোকে ৰেলগাড়ীৰ যেটো দৈৰ্ঘ্য দিয়া থাকে হেতু আসল যি বস্তু পাৰ কৰে তাৰ এটা দৈৰ্ঘ্য থাকিব তাৰ লগত কি কৰিব লাগিব প্লাস কৰিব লাগিব অৰ্থাৎ 1000 মিটাৰ দলংখনটো ৰেলগাড়ীখন পাৰ হ'বই
লগতে ৰেলগাড়ীখনে নিজকো পাৰ কৰিব লাগিব একদম ৰেলগাড়ীখনৰ যিটো দৈৰ্ঘ্য সেইখিনিও পাৰ হ'ব লাগিব অৰ্থাৎ ইয়াতে দিয়া আছে 1000 মিটাৰ দলংখনৰ দৈৰ্ঘ্য আৰু 100 মিটাৰ ৰেলগাড়ীখনৰ দৈৰ্ঘ্য এই গোটেইখিনি পাৰ হ'ব লাগিব ৰেলগাড়ীখনে যদি সম্পূৰ্ণকৈ দলংখন পাৰ হ'ব লাগে দলঙৰ দৈৰ্ঘ্যও পাৰ হ'ব লাগিব আৰু ৰেলগাড়ীখনে নিজৰ দৈৰ্ঘ্যও পাৰ কৰিব লাগিব অৰ্থাৎ টোটেল দূৰত্ব কিমান হৈ যাব তেতিয়া ৰেলগাড়ীখনে পাৰ কৰিবলগীয়া দূৰত্ব 1100 মিটাৰ হৈ যাব 1000 মিটাৰ আমি কি পাইছো দলঙৰ দৈৰ্ঘ্য আৰু 100 মিটাৰ কি পাইছো আমি ৰেলগাড়ীখনৰ দৈৰ্ঘ্য দুইটা প্লাস কৰি দিলে 1100 বা 1100 মিটাৰ আৰু ইয়াতে কি দিয়া আছে গতিবেগ দিয়া আছে 20 মিটাৰ প্ৰতি সেকেন্ড আমি জানো সময় সমান কি হয় টাইম ইকুৱেল টু ডিসটেন্স বাই কি গতিবেগ গতিকে ডিসটেন্স কিমান পাৰ কৰিব লাগিব 1100 আৰু গতিবেগ কিমান দিয়া আছে মিটাৰ প্ৰতি সেকেন্ড কিমান মিটাৰ প্ৰতি সেকেন্ড 20 মিটাৰ প্ৰতি সেকেন্ড আৰু ইয়াতে মিটাৰ 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 কাটি যাব সেকেন্ড ওপৰত গুচি যাব দুইৰে এটো 00 কাটি যাব দুইৰে কাটিলে 110 কিমান বাৰ যাব 55 গতিকে आंसर কিমান হ'ব 55 সেকেন্ড এটা সেকেন্ড ৰৈ যাব গতিকে आंसर হ'ব 55 সেকেন্ড পিছৰ প্ৰশ্নটো কি দিয়া আছে এটো 0.37 ইয়াতে ওপৰত বাৰ আছে ইমানৰ ভগ্নাংশ ৰূপটো হৈছে ইয়াৰ ভগ্নাংশত লৈ যাব লাগে ইয়াতে 0. কি আছে 037 ইয়াতে বাৰ আছে এটো মনত ৰাখিব আপোনালোকে মন ৰাখিব এই যদি বাৰ থাকে যেটা সংখ্যাৰ ওপৰত বাৰ থাকে হেটা 9 তলত লিখিব লাগে ইয়াতে দুটা আছে গতিকে দুটা লিখিছো আৰু যদি বাৰ নাথাকে তাৰ ঠাইত কি লিখিব লাগে 0 গতিকে 990 তলত আহিব ওপৰত কি হৈ যাব দশমিক উঠি যাব 37 আৰু ইয়াৰ পৰা মাইনাস কৰিব লাগে কি যেটো সংখ্যাৰ ওপৰত বাৰ নাই এটা 0 ৰ ওপৰত বাৰ নাই গতিকে 0 মাইনাস কৰিব লাগিব 0 মাইনাস কৰা মানে কি হয় 37 এ হ'ব আৰু তলত কি আহিব 990 আৰু आंसर কোনটো হ'ব 37/990 অপচন এ এটো এনেকুৱা কোৱেশ্চন কেনেকৈ কৰিব লাগে বাৰ থকা সংখ্যা যেটা সংখ্যাৰ ওপৰত বাৰ থাকে তলত হেটা ন লিখিব যেটাৰ ওপৰত বাৰ নাথাকে হেটা 0 লিখিব তলত আৰু ওপৰত সংখ্যাটো লিখি মাইনাস যেটা সংখ্যাৰ ওপৰত যি সংখ্যাৰ ওপৰত বাৰ নাথাকে ইয়াতে মাইনাস কৰি দিব এইখিনি গতিকে 37 - 0 37 আৰু দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে 99 আহিল আৰু এটা সংখ্যাৰ ওপৰত বাৰ নাই মানে এটা 0 আহিল গতিকে 37/990 হ'ব ইয়াৰ आंसर নেক্সট প্ৰশ্নটো কি দিয়া আছে -76 ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগে হৈছে এটো কোৱেশ্চনটো দেখাত ইজি কিন্তু এটো ইজি নহয় -76 ক আমি কিহেৰে হৰণ কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব আৰু পাছত ভাগে কিমান থাকে আমি এটো অৰ্থাৎ বাকি কিমান থাকিব হেটো আমি লিখিব লাগে 3 ৰে আমি দেখাত কিমান বাৰ যায় 25 3 গুণ 75 কিন্তু 75 লিখিব নোৱাৰো আমি যিকোনো সংখ্যাক যেতিয়া হৰণ কৰো ইয়াতে যদি 7ক হৰণ কৰিব লাগে আমি 2 ৰে কি কৰো 2 3 গুণ 6 আমি সদায় এই 7ত কৈ কি লিখো সৰু সংখ্যা লিখিম ইয়াতে যেটো থাকে হেতু কি তাক ভাগ কৰিব লাগে বা হৰণ কৰিব লাগে তাতকৈ সৰু সংখ্যা লিখো বা হেইটোৰ সমান সংখ্যা লিখো গতিকে ইয়াতে -76 ত কৈ আমি সৰু সংখ্যা ইয়াতে লিখিব লাগিব আপোনালোকে মনত ৰাখিব সংখ্যা ৰেখাত কি হয় সংখ্যা ৰেখাত ইফালে পজিটিভ সংখ্যা বিলাক থাকে 1 2 3 4 আৰু ইফালে কি থাকে নিগেটিভ সংখ্যা বিলাক থাকে -2 -3 এনেকৈ মাজত 0 থাকে ইয়াতে -1 -2 তকৈ ডাঙৰ হয় -2 -3 তকৈ ডাঙৰ সংখ্যা মাইনাসৰ ক্ষেত্ৰত উলটা হয় মনত ৰাখিব এনে 2 1 তকৈ ডাঙৰ কিন্তু মাইনাস বহাই দিলে -1 -2 তকৈ ডাঙৰ হৈ যায় গতিকে আমি -76 তকৈ সৰু সংখ্যা লিখিব লাগিব কি কৰিব লাগিব আমি যদি 26 বাৰ দিও ইয়াক 78 ঠিক আছে মাইনাস আমি -26 বাৰ দিব লাগিব তেতিয়া কি হ'ব 3 * -26 কিমান হ'ব -78 গতিকে এটো সৰু সংখ্যা হৈ গল 76 তকৈ এটো সৰু সংখ্যা হৈ গল গতিকে এটো কি হৈ যাব তলৰ এটো কি হয় মাইনাস বিয়োগ কৰিলে এটোৰ পৰা এটো বিয়োগ কৰিলে এটো কি হৈ যাব মাইনাস প্লাস হৈ যাব এটো প্লাস হৈ যাব গতিকে +78 - 76 78 ৰ পৰা -76 হলে কি থাকিব 2 থাকিব +2 থাকিব অৰ্থাৎ ইয়াৰ आंसर হ'ব অপচন সি পিছৰ কোৱেশ্চনটো কি দিয়া আছে এটা চতুৰ্ভুজৰ কোণসমূহ 1:3:4:7 অনুপাতত আছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল ইয়াতে কোণৰ অনুপাত দিয়া আছে চতুৰ্ভুজ মানে কি চাৰিটা বাহু থাকে যাৰ চতুৰ্ভুজ চাৰিটা ভুজ থাকে চতুৰ্ভুজ চাৰিটা বাহু থাকে গতিকে চাৰিটা কোণ থাকে ইয়াতে আৰু কোণৰ অনুপাত দিয়া আছে 1:3:4:7 আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয় এটো মনত ৰাখিব ইয়াতে কিমান কোণসমূহ কিমান দিয়া আছে 1 3 4 7 যোগ কৰিলে কিমান হ'ব অনুপাত বিলাক যোগ কৰিলে 3 * 4 4 4 8 8 8 কিমান দিয়া আছে 15 গতিকে টোটাল 15 ইউনিট দিয়া আছে কোণ বিলাকৰ যেটো অনুপাত আৰু 15 ইউনিটৰ মান কিমান হয় এটো কোণৰ অনুপাত হয় গতিকে 15 = কিমান হয় 360 ডিগ্ৰী মনত ৰাখিব চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী হয় গতিকে 15 ইউনিটৰ কিমান মান হয় 360 ডিগ্ৰী আমি যদি 1 ইউনিটৰ মান উলাও কিমান কৰিব লাগিব কম হ'ব কম হলে কি হয় হৰণ গতিকে 360/15 ইয়াক যদি হৰণ কৰি দিও কিমান হ'ব 15 * 2 = 30 15 * 4 = 60 অৰ্থাৎ 1 ইউনিটৰ মান আমি কিমান পালো 24 ডিগ্ৰী 1 ইউনিটৰ মান পালো 24 ডিগ্ৰী ইয়াতে কি উলাব দিছে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য হ'ল অৰ্থাৎ সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ যেটো পাৰ্থক্য হেতু উলাব লাগে ইয়াতে সৰ্বোচ্চ কোনটো হ'ব আমি দেখিলে গম পাও অনুপাত বিলাক দেখিলে গম পাম 7 আছে ইয়াতে আটাইতকৈ ডাঙৰ হ'ব এটো আৰু 1 আছে ইয়াতে আটাইতকৈ সৰু হ'ব গতিকে 7
অনুপাত আৰু 1 অনুপাতৰ পাৰ্থক্য কিমান 6 অনুপাত গতিকে এই দুটাৰ পাৰ্থক্য কিমান হ'ব 6 ইউনিট গতিকে 24 পূৰণ 6 যেটো হ'ব হেতুৱে হ'ব আনসাৰ 24 6 গুণ কিমান হয় 6 4 গুণ 24 6 2 গুণ 12 13 14 144 অপশন সি হ'ব ইয়াৰে আনসাৰ বন্ধুসকল নেক্সট ভিডিওটোত মই বাকি কোৱেশ্চন কেইটা কৰি দিম আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে নটিফিকেশনসমূহ আপোনালোকে পাই থাকে ধন্যবাদ